মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে মোৰ আগৰ ত্ৰিগোণমিতিৰ যিখিনি সাধাৰণ যিখিনি জ্ঞান থাকিব লাগে অৰ্থাৎ বেসিক নলেজখিনি মই ইতিমধ্যে তোমালোকক সহজভাৱে বুজাই দিছো লগতে ত্ৰিগোণমিতিৰ প্ৰথম অধ্যায় আমি ইতিমধ্যে শিকি আহিছো তোমালোকে আশা কৰোঁ এইটো ভিডিঅ' চাইছা আজি আকৌ তোমালোকক 8.2 ত্ৰিগোণমিতি অধ্যায়টোৰ 8.2 অনুশীলনীটো আমি অতি সহজভাৱে বুজিবলৈ গৈ আছো আহচোন আমি চাওঁ এতিয়া চোৱা প্ৰথমটো কি দিছে sin 60 ডিগ্ৰী প্লাস sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী আমি মানবিলাক জানো তথাপিও আমি কৈছো এনে আগতে আমি যে কেতিয়াবা পাহৰি গলে ইংলিশত এষাৰ কথা আছে নহয় যে hope for best but prepare for worst অৰ্থাৎ আমি ভালটো আশা কৰিব লাগে কিন্তু কেতিয়াবা আমাৰ বিপদ হ'ব পাৰে তাৰ বাবে আমি সাজু থাকিব লাগে গতিকে আমি হ্যান্ড ট্ৰিক্সেৰে আমি এইটো উলিয়াও মানবিলাক এইটো হ'ব 0 ডিগ্ৰী এইটো হ'ব 30 ডিগ্ৰী এইটো হ'ব 45 ডিগ্ৰী এইটো হ'ব 60 ডিগ্ৰী আৰু এইটো হ'ব 90 ডিগ্ৰী এইটা অনুপাতে থাকে হয়নে এতিয়া sin 60 ডিগ্ৰী সাইনৰ মানবিলাক আমি কোনফালে ধৰো বুলি কৈছো তলৰ পিনে আৰু cosৰ মানবিলাক আমি কোনফালে ধৰো বুলি কৈছো ওপৰৰ পিনে এতিয়া আমাক লাগে কি sin 60 ডিগ্ৰী অৰ্থাৎ সাইনৰ বাবে এইটো উলিছে আমি জানো যে তলত দুইটো ধৰিব লাগে আৰু ৰুট ওভাৰডাল ধৰি ল'ব লাগে এতিয়া যিটো আঙুলি চাই আমি 60 ডিগ্ৰী লাগে মানে সাইনৰ মান উঠিছে তলৰ পিনে কেইটা আঙুলি আছে চাম এটা দুটা তিনিটা দুটা বাৰৰ ভিতৰত কি হৈ যাব 3 হৈ যাব অৰ্থাৎ sin 60 ডিগ্ৰীৰ মান আমি কিমান জানো √3/2 এইবাৰ লাগিল আমাক cos 30 ডিগ্ৰী অৰ্থাৎ cosৰ বাবে কি লাগিল 30 ডিগ্ৰী ইয়াতো আমি কি কৰো যে তলৰ পিনে 2 ধৰিলো ৰুট ওভাৰডাল দিলো 30 ডিগ্ৰী cosৰ যাব ওপৰৰ পিনে এটা আঙুলি দুটা আঙুলি তিনিটা আঙুলি গতিকে ইয়াত কি হৈ যাব 3 অৰ্থাৎ ইনটু cos 30 কাৰণে আমি কি লিখিম √3/2 প্লাস এইবাৰ লাগিল আমাক sin 30 লাগিলে আমি প্ৰথমতে বহাইলো যে তলত 2 টো লাগিব ৰুট ওভাৰ চিনডাল লাগিব 30 মানে তলৰ পিনে আহিব লাগিল তলৰ পিনে কেইটা আঙুলি আছে এটা গতিকে একৰ বৰ্গমূল ললে আমি একে পাম আৰু তলতো 2 আছে গতিকে sin 30 এর মান আমি কিমান পালো 1/2 ইনটু cos 60 cosৰ ক্ষেত্ৰত কোন পালে যায় ওপৰৰ পিনে যায় গতিকে 2 দিলো ওপৰতো ৰুট ওভাৰ দিয়ে মইতো ট্ৰিক্সটো শিকাই আহিছো এতিয়া কেইটা আঙুলি আছে ওপৰৰ পিনে এটা আঙুলি আছে ৰুট ওভাৰৰ ভিতৰত কি বহিব 1 গতিকে একৰ বৰ্গমূল ললে আমি কি পাম 1 আৰু তলত আছে কি 2 আছে গতিকে ইয়াত কি পাম 1/2 এটা চোৱা √3 ইনটু √3 অর্থাৎ √3 হোল স্কয়ার আমি জানো যে বর্গমূল চিহ্নডাল কি হয়ে যাব উঠি যাব 2 দুগুণ কিমান হ'ব 4 আর এই পেনে গলে কি হ'ব 2 দুগুণ 4 ওপৰত 1 গুণ কি হৈ যাব 1 এটা চোৱা 4 আৰু 4 আমি লসাগু হিচাপে পাম 4 গতিকে হৰ কি হৈ গল 4 এই 4 ৰে এই 4 কেইবাৰ যাব একবাৰ ওপৰত আছে 3 আকৌ এই 4 ৰে এই 4 এবাৰ যাব ওপৰত আছে 1 তোমালোকৰ এই লাইনটো নিলিখিলে হয় মই বুজাৰ কাৰণে লিখি দিছো 3 গুণ 3 1 গুণ 1 তলত আছে 4 গতিকে 3 1 পাম আমি 4 তলত আছে 4 দুয়োটা কটাকটি গলে আমি পাম 1 এইটোৱে আমাৰ শিকিবলগীয়া অংক 2 নম্বৰ অংকটো চোৱা ইয়াত আমাক কি দিছে 2 tan স্কয়ার 45 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী মাইনাস sin স্কয়ার 60 ডিগ্ৰী আমাৰ মান তালিকাৰ মানবিলাক মনত আছে তথাপিও আমি পুনৰবাৰ আমাৰ বুদ্ধিৰে উলিয়াব যাও যাতে আমি কেতিয়াবা পাহৰি গলেও কেনে নকৰিম যদি চাও হাতৰ এইখন ধৰিলে 0 ডিগ্ৰী এইটো হ'ব 30 ডিগ্ৰী এইটো হ'ব 45 ডিগ্ৰী এইটো হ'ব 60 ডিগ্ৰী আকৌ এইটো হ'ব 90 ডিগ্ৰী আমি জানো যে যদি সাইনৰ মান ধৰিব লাগে এইবিলাক মানখিনি আমি কৰবালে ধৰিব লাগিব তলৰ পিনে আকৌ cosৰ মান ধৰিব লাগিলে আমি ক'ত ধৰিম ওপৰৰ পিনে ধৰিম এতিয়া আমাক দিছে কি আকৌ tan টো আমি নিজে উলিয়াই ল'ব পাৰিম tan টো কেনেকৈ উলিয়াই লগাম যে tan থিটা আমি কি কৰি দিব পাৰো sin থিটা টো ওপৰত তাৰ তলত আমি কি দিব পাৰো cos থিটা দিব পাৰো এতিয়া tan 45 খুজিছে গতিকে আমি কি tan 45 যদি খুজে আমি কি কৰি দিম ওপৰত দিম sin 45 ডিগ্ৰী দিম আৰু তলত আমি কি দিব পাৰিম cos 45 ডিগ্ৰী দিব পাৰিম এটোটো আমাৰ কাৰণে ইজি একদম এতিয়া প্ৰথমতে আমি tan 45 এর মানে যদি লাগে তার মানে এইটো আঙুলি কথা দিছে অর্থাৎ sin 45 ডিগ্ৰী তো ওপৰত sin 45 ডিগ্ৰী তো জানো যে তলত 2 থাকিব ওপৰত ৰুট ওভাৰ চিন বহাম এতিয়া sin 45 ক ধৰি আমি পাৰিম সাইনৰ মানটো সদায় তলৰ পিনে আহে তলৰ পিনে যদি আহে 45 এর তলত কেইটা আঙুলি আছে এটা দুটা অর্থাৎ √2/2 ৰ মান আমি কিমান পাৰো √2/2 মানে হল যে √2 থাকিলে ওপৰত 2 টোক আমি কি বুলি লিখিব পাৰো দুটা
ৰুটটো বুলি ভাঙিব পাৰো ৰুটটো কেনসেল কৰিলে ওপৰত থাকিব 1 গতিকে sin 45 ৰ মান আমি কিমান পালো 1/√2 আকৌ cosৰ পিনে ধৰিলো cos 45 ধৰিলো ইয়াৰ ওপৰতো কেইটা আঙুলি আছে দুটা আঙুলি গতিকে sin 45 ৰ যেনেকৈ পাইছো cos 45 ৰ আমি মানটো কি পাম 1/√2 পাম ইয়াতো sin 45 ৰ কিমান পালো আমি 1/√2 পালো এটা tan 45 sin 45 by cos 45 হয় না কেনেকৈ পাম tan 45 ডিগ্ৰী sin 45 ডিগ্ৰী by cos 45 ডিগ্ৰী এইটো পাইছো গতিকে sin 45 ডিগ্ৰী সমান আমি কিমান পালো 1/√2 বাই অৰ্থাৎ তলত cos 45 ৰ মান cos 45 কিমান পাম 1/√2 এটা হৰ একে লব একে গতিকে ইয়াৰ মান ডাইৰেক্ট আমি কিমান পাম 1 পাম আমাৰ তালিকাখন নহলে আমি কেনেকৈ মান উলিয়াব পাৰো আমি শিকিলো এটা চোৱা ইয়াত কি দিছে 2 tan square 45 2 into tan 45 ৰ মান 1 গতিকে tan square হলে 1 square হ'ব 1 square মানে আমি কিমান পাম 1 এ পাম এবাৰ আমি cos 30 ৰ মান উলিয়াব যাও হাতৰ নিয়মৰে cos 30 এইটো গতিকে cos 30 ধৰিলে ওপৰৰ পিনে কেইটা আঙুলি আছে চোৱা তিনিটা তলতটো 2 থাকিব √/2 থাকিব এতিয়া কেইটা আঙুলি আছে এটা বহাব লাগিব এটা দুটা তিনিটা অৰ্থাৎ কি হৈ যাব √3/2 অৰ্থাৎ cos 30 ৰ মান জানো আমি √3/2 ইয়াত স্কয়াৰ আছে গতিকে ইয়াত কি হৈ যাব স্কয়াৰ হৈ যাব আকৌ sin square 16 অৰ্থাৎ সাইনৰ এই আঙুলিটো ধৰিব দিছে দিলে আমি জানো যে তলত 2 থাকিব ওপৰত √/2 থাকিব এতিয়া তলৰ আঙুলি কেইটা আছে চাব লাগে সাইনৰ মান তলৰ পিনে ধৰা যায় এটা দুটা তিনিটা অৰ্থাৎ ইয়াত কি যাব √3/2 অৰ্থাৎ sin 60 ৰ মান আমি জানো √3/2 গতিকে স্কয়াৰ আছে কাৰণে ইয়াত কি বহাই দিম স্কয়াৰ এতিয়া আছে 2 into 1 2 প্লাস √3 স্কয়ার মানে কি হৈ যায় আমি আগতে পাইছো যে ইয়াৰ বৰ্গমূল চিহ্নডাল উঠি যাব আকৌ 2 স্কয়ার মানে আমি কিমান পাম 4 মাইনাস ইয়াতো কি হৈ যাব √3 স্কয়ার মানে ৰুটডাল উঠি যাব অৰ্থাৎ বৰ্গমূল চিহ্নডাল উঠি গলে আমি পাম 3 আকৌ 2 স্কয়ার মানে আমি কিমান পাম 4 পাম এটা ইপিনে চোৱা যে ইয়াৰ তলেৰে একনে মানে 1 আছে গতিকে 4 4 আৰু 1 ৰ লসাগু আমি কিমান পাম 4 এ পাম এই একেৰে 4 কেইবাৰ যাব 4 বাৰ ওপৰত থকাটো আমি পূৰণ দিব লাগে এই 4 ৰে 4 এবাৰ যাব 3 গুণ কি হৈ যাব 3 হৈ যাব এই 4 ৰে এই 4 কো এবাৰ যাব 3 গুণ 3 হৈ যাব এতিয়া গলে কি পাম 4 দুগুণ কিমান পাম 8 সো 3 বিয়োগ 3/4 এটা কি পাম যোগ বিলাক একেলগ কৰা 8 এ 3 কিমান পাম 11 পাম বিয়োগ কিমান পাম 3 তলত আছে কিমান 4 এইখিনি যদি ইফালে কৰো 11 ৰ পৰা 3 গলে আমি কিমান পাম 8 তলত আছে 4 4 ৰে 8ক দুবাৰ যায় গতিকে আমাৰ উত্তৰটো হ'ল 2 চোৱা ইয়াত কি দিছে cos 45 by sec 30 plus cosec 30 আমি মানবোৰ ডাইৰেক্টলি জানো কি এটো আমি বহাই দিম cos 45 মানে আমি কিমান জানো যে 1/√2 অৰ্থাৎ এইটো sec 30 ৰ মান আমি জানো নহয় sec 30 ৰ মান জানো আমি 2/√3 আকৌ cosec 30 ৰ মানটো আমি জানো 2 এতিয়া চোৱা ওপৰত 1 বাই কি আছে √2 আছে আৰু তলৰ ফালে ইয়াত একনে মানে এটা কি আছে 1 আছে এটা √3 আৰু 1 ৰ আমি লখাব লব লাগে জানো ইয়াত 1 আছে আৰু √3 আছে গতিকে কোনোকে হৰণ না যায় গতিকে এই দুটা পূৰণ কৰি আৰু 3 * 1 = আমি কি পাম √3 পাম হয় না এতিয়া চোৱা এই √3 ৰে এই √3 কেইবাৰ যাব একবাৰ আৰু এই 1 টোৰ লগত যদি ওপৰতো পূৰণ কৰি দিও কি হ'ব 1 দুগুণ 2 হ'ব আকৌ 1 ৰে √3 যদি আমি পূৰণ কৰি হৰণ কৰো কেইবাৰ যাব √3 বাৰ যাব এই √3 টোৰ লগত ওপৰত 2 টো পূৰণ কৰি দিলে আমি কি পাম 2√2 আমি আগৰ পৰাই জানো যে যিবিলাক আমাৰ গোটা সংখ্যা আছে সেইবিলাক আগত বহে আৰু √2 পিছত থকাখিনি √2 থকাখিনি পিছত হৈ যায় গতিকে 2 টো আগত বহি যাব √3 টো পিছত বহি যাব এতিয়া চোৱা এই বস্তুখিনিৰে এইখিনি কি দিয়া আছে হৰণ দিয়া আছে তোমালোক বুজি পোৱাৰ কাৰণে এটা লাইন মই বঢ়াই দিছো তোমালোক বুজি পোৱা 1/√2 ইয়াৰে হৰণ দিয়া গৈ আছে গতিকে ইয়াক যদি আমি পূৰণ কৰি দিও সংখ্যাটো কি হৈ যাব ওলটি যাব ওলটি গৈ কি হ'ব এইখিনি বস্তু কত আহিব তলত আহিব 2 + 2√3 এতিয়া চোৱা এইখিনি বস্তু যদি আমি এই পিনে লৈ যাও এতিয়া কি হ'ব ওপৰত থাকিব আমাৰ √3 আকৌ তলত কি থাকিব এই দুটা আমাৰ পূৰণ হৈ যাব পূৰণ হৈ গলে 2 * √2 আমি কিমান পাম 2√2 মাজত কি চিন আছে প্লাস চিন আছে 2
ইনটু √3 ইনটু √2 চাবা এই দুটা বস্তুৰে হোল আমাৰ ৰুট ওভাৰ চিনডাল উঠি নাযায় তোমালোকে ভাবিব পাৰা যে √3 ইনটু √2 থাকিল দিছোন ৰুট ওভাৰ চিনডাল কিয় উঠি নগল তোমালোকে চাবা যদি এই ৰুট ওভাৰৰ ভিতৰত অৰ্থাৎ বৰ্গমূল চিনডালৰ ভিতৰত থকা সংখ্যা দুটা যদি একে হয় তেতিয়াহে আমি হোল স্কয়াৰ কৰিব পাৰো আৰু তেতিয়াহে ৰুট ওভাৰ চিনডাল উঠি যাব কিন্তু এই ক্ষেত্ৰত আমি হোল স্কয়াৰ কৰিব নোৱাৰো ইয়াত আছে ৰুট ওভাৰ 3 অৰ্থাৎ 3 আছে ইয়াত আছে 2 গতিকে এই দুটাৰ এটাই উপায় আছে দুটা পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হ'ব 2 ইনটু মানে 2 আৰু বৰ্গমূল চিনৰ ভিতৰত 3 ইনটু 2 সমান 6 হৈ যাব এইখিনি এতিয়া চোৱা আমি আগৰ পৰাই জানো যে আমাৰ হৰত কি ৰাখিব নোৱাৰো আমি অপৰিমেয় সংখ্যাবিলাক ইয়া অৰ্থাৎ ইয়াত চোৱা চালে বৰ্গমূল চিন আছে নহয় এই বৰ্গমূল চিনবিলাক আমি গুচাই দিব লাগিব অৰ্থাৎ তলৰ দিটো হৈ যাব আমি গটা সংখ্যা অৰ্থাৎ পৰিমেয় সংখ্যা পাব লাগিব অৰ্থাৎ ইয়াৰ বৰ্গমূল চিনবিলাক থাকিব নোৱাৰে এইবিলাক অপৰিমেয় সংখ্যা হয়নে নহয় এতিয়া চোৱা আমি আগৰ পৰা পাই আহিছো ক্লাস 9 তো পাই আহিছো যে এনেকুৱা থাকিলে কি কৰিব লাগে ইয়াৰ বিপৰীতটো লগত পূৰণ দিব লাগে দিলে ইয়াৰ বৰ্গমূল চিনবিলাক শেষৰ পিনে উঠি যায় এতিয়া আমি চাও কিমান দূৰ সত্য এইটো যে ইয়াৰ বিপৰীত মানে প্লাস চিন আছে গতিকে ইয়াৰ বিপৰীত হলে কি হৈ যাব ইহতৰ মাজত কি চিন বহি যাব মাইনাস চিন বহি যাব আৰু তলত যি পূৰণ দিও এইটো ক'ত যাব লাগিব এইটো ওপৰত বহি যাব হলনে এতিয়া চা ওপৰত কি হৈ যাব 2 ইনটু √3 ইনটু √2 কিমান হৈ যাব 2√6 তোমালোক বুজাই দিছো তেতিয়া আকৌ এইটো চোৱা 2 ইনটু √6 ইনটু √3 6 3 গুণ কিমান হ'ব 18 হৈ যাব আকৌ এইফালে চোৱা a + b ইনটু a - b আমি সূত্ৰটো ইতিমধ্যে পাই আহিছো যে a + b ইনটু a - b যদি পাও আমি তাক লিখিব পাৰো a স্কয়াৰ - b স্কয়াৰ কারণে এটা a স্কয়ার মানে 2√2 হোল স্কয়ার মাইনাস b স্কয়ার মানে কি হবে 2√6 হোল স্কয়ার এটা আসা কি কৰিম তলৰ পিনে চোৱা 2 স্কয়ার হয় না 2 স্কয়ার মানে 4 আকৌ √2 স্কয়ার মানে ইয়াৰ ৰুট ওভাৰ চিনডাল কি হৈ যাব উঠি যাব এইফালে চোৱা 2 স্কয়ার মানে কি পাম 4 আকৌ এই ৰুট ওভাৰ 6 স্কয়ার মানে কি হ'ব এই ৰুট ওভাৰ চিনডাল কি হৈ যাব উঠি যাব অপৰত যদি চাব যাও 2 ৰুট ওভাৰ 6 মাইনাস 2 ৰুট ওভাৰ এই 18 টো যদি তোমালোকে চাবলৈ যোৱা 18 টো আমি ভাঙিব পাৰো কিমান কৰি 9 দুগুণ 18 ভাঙিলো নহয় এতিয়া তলত কি থাকিব 4 দুগুণ কি থাকিব 8 6 4 গুণ কিমান হ'ব 24 এতিয়া চাবলৈ গলে 2 ৰুট ওভাৰ 6 মাইনাস এই 9 ৰ আমি বৰ্গমূল লব পাৰো বৰ্গমূল যেটো লম সেইটো বৰ্গমূল চিহ্নৰ পৰা বাহিৰত আহি যাব অৰ্থাৎ 2 ইনটু 3 আৰু ভিতৰত কি থাকি যাব 2 থাকি যাব এইখিনি বস্তু আমি এইফালে কৰি লও এতিয়া চোৱা কি হৈ যাব 2√6 মাইনাস 3 দুগুণ কিমান হ'ব 6 অৰ্থাৎ 6√2 আৰু ইয়াত 24 ৰ পৰা 8 গলে কি থাকিব 16 থাকিব কিন্তু ডাঙৰটোৰ আগত মাইনাস থাকাৰ কাৰণে ইয়াতো কি হৈ যাব মাইনাস হৈ যাব এতিয়া আমি আগৰ পৰা শিকিছো নহয় এটা কমন লোৱা বুলি কওঁ আমি কমন মানে কি ইয়াৰ পৰা একে কি আমি বাহিৰ উলিয়াব পাৰো চাবলৈ গলে ইয়াত 2 আছে আৰু 6 ক 2 ৰে হৰণ যায় গতিকে আমি কি কমন ল'ব পাৰো 2 কমন ল'ব পাৰো ললে ইয়াত কি থাকিব ৰুট ওভাৰ 6 অৰ্থাৎ বৰ্গমূল চিহ্নৰ ভিতৰত 6 থাকিব আকৌ ইয়াত 6 ৰ পৰা 2 কমন ললো নহয় কমন ললে কি চাবা তোমালোকে এটা 2 ৰ লগত কি পূৰণ দিলে 6 ওলাব 3 এটা ভিতৰত আকৌ কি থাকিল ৰুট ওভাৰ 2 তোমালোকে বুজি পাইছা না কমন লোৱা মানে এতিয়া চোৱা 2 ইনটু ৰুট ওভাৰ 6 2 ৰুট ওভাৰ 6 পালো 3 ইনটু 2 6 পালো আকৌ ৰুট 2 6 ৰুট 2 পালো নহয় এতিয়া তলত কি আছে -16 এই দুইৰে 16 ক কিমান বাৰ যাব 8 বাৰ যাব গতিকে অপৰত কি থাকিল ৰুট ওভাৰ 6 মাইনাস 3 ৰুট ওভাৰ 2 আকৌ তলত থাকিল -8 কিন্তু চোৱা কথাটো হল আমি হৰৰ ক্ষেত্ৰত মাইনাস নাৰাখো যদি হৰৰ ক্ষেত্ৰত মাইনাস নাৰাখো তেতিয়াহলে ইয়াক প্লাস কৰিব লাগিল আৰু প্লাস কৰিব লাগিলে আমি এটা উপায় জানো যে ইয়াক আকৌ এডাল মাইনাসেৰে কি দিম পূৰণ দিম এটো আৰু লাইনটো মই লিখি নিদিও দিলে কি হৈ যাব মাইনাসে মাইনাসে কি হৈ যাব প্লাস আকৌ অপৰত যিবিলাক প্লাস আছিল সেইখিনি গৈ কি হৈ যাব মাইনাস হৈ যাব অৰ্থাৎ √6 ৰ আগত একো চিহ্ন আছিল মানে যোগ সংখ্যা আছিল
গতিকে মাইনাছেৰে পূৰণ দিয়া ললে ই মাইনাছ হৈ গল আকৌ মাইনাছে যিবিলাক মাইনাছ আছিল মাইনাছে কি হৈ যাব প্লাছ হৈ যাব তোমালোকে কৰিবলগীয়া অংক এইটোৱে 4 নম্বৰ অংকটো চাবলৈ যাও ইয়াত চাবলৈ গলে আমাক কি দিছে sin 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী মাইনাস cosec 60 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী প্লাস cot 45 ডিগ্ৰী এতিয়া আমি মান তালিকা যেহেতু মনত আছে আমাৰ মান তালিকাৰ ডাইৰেক্ট মানবোৰ বহুৱাই যাও তেনেকৈ sin 30 ডিগ্ৰীৰ মান আমি পাও 1/2 tan 45 ডিগ্ৰীৰ মান জানো আমি 1 আৰু cosec 60 ডিগ্ৰীৰ মান পাম আমি 2/√3 আকৌ sec 30 ডিগ্ৰীৰ মানো আমি পাম 2/√3 আকৌ cos 60 ৰ কাৰণে আমি মান পাম 1/2 আকৌ cot 45 ডিগ্ৰীৰ কাৰণে মান পাম আমি 1 এতিয়া চাবলৈ গলে অপৰখিনি যদি চাবলৈ যাও ইয়াত কি কৰিব লাগিব আমি হৰ লব লাগিব অৰ্থাৎ ইয়াত থকা হৰবৰ চোৱাচোন ইয়াত আছে 2 আৰু ইয়াৰ একনে মানে কি আছে 1 আছে আৰু ইয়াত আছে √3 গতিকে আমি গমে পাও আমি হৰৰ পৰা শিকি আহিছো যে কোনোবা ক্ষেত্ৰত আমি লসাগু লব লাগে হৰ লব লাগিলে আমি উলিয়াব লাগিলে আমি লসাগু লব লাগে কিন্তু কোনোবাৰ ক্ষেত্ৰত যদি এটাৰে আনটো হৰণ নাযায় বা এক সংখ্যাৰে হৰণ নাযায় তেতিয়াতে আমি দুটা পূৰণ কৰি দিব লাগে অৰ্থাৎ 2 * √3 আমি কি কৰি দিম 2√3 হৈ যাব এটা চাবলৈ গলে এই 2 ৰে এই 2√3 কেইবাৰ যাব 2 কেনসেল যাব বুলি ধৰাচোন √3 বাৰ গল আৰু ওপৰত 1 আছে গতিকে যিমান বাৰ হৰণ যায় এটোৰ লগত ওপৰতো পূৰণ কৰি দিব লাগে √3 * 1 আমি কি পাম √3 পাম আকৌ এই 1 2 ৰে এইটো কিমান বাৰ যাব যে আমি জানো যে একেৰে কোনোবা এটা সংখ্যাক যদি হৰণ কৰা যায় সংখ্যাটো যিমান কিমান বাৰে যায় অৰ্থাৎ একেৰে এইটো 2√3 বাৰে যাব আৰু ওপৰত 1 আছে কাৰণে পূৰণ 1 দিলে সেইটোৱে পাম মাজত আছে মাইনাস এই √3 ৰে এই 2√3 কেইবাৰ যাব তোমালোকে চোৱাচোন নাজানা বিলাক তোমালোকে জানাই তথাপিও কৈছো যে √3 ৰে 2√3 যদি দিও √3 কেনসেল কৰ কেইবাৰ গল দুবাৰ গল ওপৰত 2 টো লগত পূৰণ হ'ব 2 দুগুণ কিমান হ'ব 4 হ'ব আকৌ তলৰ লাইনটো আমি চাও ইয়াত আহি একে 2 আৰু √3 আৰু 1 আছে গতিকে ইয়াৰো কি হৈ যাব ইয়াৰো হৰ হিচাপে লব পাৰিম আমি 2√3 পাৰিমনে এটা চাও √3 ৰে 2√3 এই মাত্ৰাটো কোলে দুইবাৰ যাব যেইবাৰ যায় হৰণ যায় এইটোৰে এই হৰটোক যিমান বাৰ হৰণ যায় সেইটো লগত লগটো পূৰণ কৰিব লাগে অৰ্থাৎ 2 দুগুণ কিমান হৈ যাব 4 প্লাস এই 2 ৰে 2√3 2 ৰে কেইবাৰ যাব 2 কেনসেল কৰ √3 বাৰ গল এইটো পূৰণ কৰিলে √3 * 1 আমি কিমান পাম √3 পাম প্লাস এই 1 ৰে 2√3 যিমান তাৰ মানে 1 ৰে যিকোনোকে হৰণ কৰিলে কিমানে পোৱা যায় অৰ্থাৎ কিমান পাম 2√3 পাম হয় না এতিয়া এইখিনি বস্তু আমি এই পালে কৰি লম এতিয়া চোৱা আমি কি পালো চোৱাচোন যে ইয়াত যদি চাবলৈ যাও যোগ আছে নহয় যে ইয়াত দুটা √3 আছে আকৌ এটা √3 আছে গতিকে আমি কিমান লিখিব পাৰিম যে তিনিটা √3 আছে হয়নে তাৰ পিছত কি আছে -4 আছে আকৌ তলত কি আছে 2√3 হয়নে এতিয়া চোৱা ইয়াতো চাবলৈ যদি যোৱা দুটা √3 আছে লগতে আৰু যোগ কি আছে এটা √3 আছে গতিকে টোটাল কিমানটা √3 হ'ব তিনিটা √3 হ'ব প্লাস কি আছে 4 আছে আকৌ ইয়াৰ তলত আমি কি পাম 2√3 এতিয়া এই দুটা আমি ডাইৰেক্টলি কাটি দিব পাৰো ইয়াৰ হৰটো আৰু ইয়াৰ হৰটো কাটি দিব পাৰো তোমালোকে নিশ্চয় জানা তথাপিও তোমালোকক মই কৰি দিছো কাৰণ এইখিনি বস্তু কি কৰি দিয়া আছে হৰণ কৰি দিয়া আছে এই হৰণখিনি আমি পূৰণ হিচাপে ধৰি লম তোমালোকে জানাই যে হৰণখিনিক পূৰণ হিচাপে ধৰিলে সংখ্যাটো যেটো তলৰ সংখ্যা আছে তলৰখিনি কি হৈ যাব ওলটি যাব অৰ্থাৎ 2√3 টো তলত আছিল 2√3 টো ওপৰত হৈ যাব আৰু এই ওপৰৰখিনি ক'ত হৈ যাব তলত হৈ যাব 3√3 + 4 এটা এই 2√3 কেনসেল গল গলে আমি ওপৰত কি পাম 3√3 - 4 আৰু তলত কি পাম 3√3 + 4 এইখিনি পালো এতিয়া চোৱা আমি আগতে পাই আহিছো নহয় আগতে কৰি আহিছো যে হৰৰ ক্ষেত্ৰত যদি বৰ্গমূল চিহ্নডাল আছে আৰু তাৰ কোনোবা এটা সংখ্যাৰ আমি বৰ্গমূল লব নোৱাৰো ই গোটা সংখ্যা হিচাপে ধৰিব নোৱাৰো গতিকে ইয়াক আমি কি কৰিম পৰিমেয় প্ৰদান কৰা অৰ্থাৎ ইয়াৰ তলত যেটো হৰ পাম হেতু এটা গোটা সংখ্যা অৰ্থাৎ নিৰ্দিষ্ট মানৰ সংখ্যা এইবিলাক অপৰিমেয় সংখ্যা হৈ আছে নহয় √3 টো এটা অপৰিমেয় সংখ্যা এই অপৰিমেয় সংখ্যাবিলাক আমি গুচাই পৰিমেয়কৰণ কৰাৰ চেষ্টা কৰিম এতিয়া চোৱা আমি ক্লাস 9 তে পাই আহিছো
যে কোনোবাক যদি আমি এনেকুৱা বৰ্গমূল চিহ্ন অৰ্থাৎ অপৰিমেয় সংখ্যাবিলাক গুচাব লাগে তেতিয়াহ'লে কি কৰিব লাগে ইয়াৰ লগত ইয়াৰ বিপৰীতটো পূৰণ দিব লাগিব বিপৰীত মানে কি ইয়াত প্লাস আছে নহয় ইয়াৰ মাইনাস থকা অৰ্থাৎ ইয়াৰ বিপৰীতটো আমি পূৰণ দিলো প্লাস আছিল প্লাসৰ বিপৰীত মাইনাস ইয়াৰ বিপৰীত গতিকে মাইনাস টকাটো হৈ যাব ইয়াত প্লাস আছিল আৰু আমি জানো যে তলত যদি কিবা পূৰণ দিও তেতিয়াহ'লে ওপৰতো সেইটো পূৰণ দিব লাগিব এতিয়া এইখিনি অংক আমি এই পিনে কৰি লওঁ এতিয়া চোৱাচোন আমি কি কৰিব পাৰো ওপৰত যদি চাব যাও যে 3√3 - 4 আৰু 3√3 - 4 অৰ্থাৎ আমি লিখিব পাৰো নে নাই a - b into a - b ইয়াক লিখিব পাৰো a - b হোল স্কয়ার এনেকৈ লিখিব পাৰো এই ক্ষেত্ৰত আমি কি লিখিব পাৰো 3√3 - 4 3√3 - 4 যদি এটো আছে আমি কি লিখিব পাৰো a বুলি ধৰিলো 3√3 আৰু -4 b বুলি ধৰিলো -4 গতিকে ইয়াক কি লিখিব পাৰো হোল স্কয়ার লিখিব পাৰো কারণে এই নিয়ম অনুযায়ী পাৰো তলতটো চোৱা a plus b into a minus b উত্তৰ আছে এটো a বুলি ধৰা এটো b বুলি ধৰা এটো a বুলি ধৰা এটো b বুলি ধৰা হইলে আমি ইতিমধ্যে পাই গৈছো নে নাই যে a plus b into a minus b যদি হয় তাক আমি লিখিব পাৰো a square minus b square কারণে এতিয়া তলতটো আমি কি কৰিব পাৰিম a square মানে 3√3 whole square minus b square b মানে কি মান পাইছো 4 গতিকে কি হ'ব 4 square হৈ যাব এতিয়া চোৱা 3 এতিয়া a minus b whole square উত্তৰটো জানো নহয় a minus b whole square উত্তৰটো কি a square মানে কি হ'ব 3√3 whole square minus 2ab মানে 2 into a হিচাপে এটো ধৰা 3√3 into b মানে আমি কিমান পাইছো 4 পাইছো তাৰ পিছত কি হৈ যাব a minus b whole square a square minus 2ab plus b square plus b মানে কিমান পাইছো 4 গতিকে কি হৈ যাব 4 square হৈ যাব তলত কি হৈ যাব 3 square মানে পাম আমি 9 আৰু √3 square থাকিল নহয় আমি আগৰ পৰাই জানো যে √, থকা কিবা সংখ্যাক যদি স্কয়ার কৰি দিয়া যায় ৰুটডাল উঠি যায় অৰ্থাৎ বৰ্গমূল চিহ্নডাল উঠি যায় আকৌ 4 4 গুণ কিমান হ'ব 16 এতিয়া চোৱা 9 3 গুণ হ'ব 27 আৰু -16 ইয়াত চাবলৈ গলে কি হ'ব এতিয়া 3 square মানে 9 হৈ যাব আৰু √, বৰ্গমূল √3 অৰ্থাৎ √3 হোল স্কয়ার হলে কি হৈ যাব বৰ্গমূল চিহ্নডাল উঠি যাব অৰ্থাৎ কি পাম 3 পাম ইয়াত কি পাম 3 গুণ 6 6 4 গুণ 24 √3 হয় না আৰু ইয়াত কি হ'ব 4 4 গুণ কি হ'ব 16 এতিয়া চোৱা 9 3 গুণ 27 আৰু 16 27 আৰু 16 যদি আমি কৰো তেতিয়া আমি পাম 43 পাম 27 আৰু 16 যোগ কৰিলে আমি 43 পাম অৰ্থাৎ 27 plus 16 43 minus 24 √3 আছে ইয়াত আকৌ 27 minus 16 is equal to আমি কিমান পাম 11 পাম এইটোৱে আমাৰ কৰিবলগীয়া অংকটোৰ উত্তৰ এবাৰ আমি 5 নম্বৰ অংকটো চাবলৈ যাও ইয়াত আমি মানবিলাক বহাই দিম যে 5 cos square 60 অৰ্থাৎ 5 into আমাক cos 60 ৰ মান আমি কিমান জানো হাফ cos 60 ৰ মান আমি কিমান জানো হাফ আকৌ ইয়াৰ ওপৰত কি আছে স্কয়ার আছে গটিকে মানটোৰ ওপৰত কি হৈ যাব স্কয়ার হৈ যাব তাৰ পিছত দিয়া আছে 4 sec square 30 4 into sec 30 ৰ মানটো আমি জানো নহয় sec 30 ৰ মান হ'ল 2/√3 গটিকে ইয়াত স্কয়ার আছে মানে মানটোৰ ওপৰত কি হৈ যাব স্কয়ার হৈ যাব মাইনাস tan 45 ৰ মান আমি জানো 1 গটিকে tan square 45 হলে স্কয়ার হৈ যাব 1 square ৰ মান ডাইৰেক্টলি আমি 1 এ বহাই দিলো তলৰ ফালে চাবলৈ গলে sin square 30 অৰ্থাৎ sin 30 ৰ মান আমি জানো হাফ গটিকে স্কয়ার আছে যেহেতু কি হৈ যাব ইয়াত স্কয়ার হৈ যাব আকৌ cos 30 ৰ মান আমি কিমান জানো যে cos 30 ৰ মান জানো আমি √3/2 গটিকে ইয়াত যদি স্কয়ার আছে গটিকে ইয়াতো কি হৈ যাব স্কয়ার হৈ যাব এতিয়া চোৱা ইয়াত কি থাকিল যে 5 into 1/2 square মানে কিমান হৈ যাব 4 আকৌ এইফালে গলে 4 into তোমালোকক গটেখিনি মই ভাঙি দেখাই দিছো 2 square মানে কি হৈ যাব 4 √3 হোল স্কয়ার হলে √3 square মানে কি হৈ যাব ইয়াৰ স্কয়ার কৰা ললে √, চিহ্নডাল উঠি যাব 3 টো তলত বহি যাব আকৌ ইয়াত কি আছে 1 তলৰ পিনে যদি চাও 1 square মানে কি হৈ যাব 1
2 স্কয়ার মানে কি হয়ে যাব 4 আকৌ ইফালে গলে √3 হোল স্কয়ার অর্থাৎ ইয়াতো কি হয়ে যাব √ওভার চিহ্নডাল অর্থাৎ বর্গমূল চিহ্নডাল উঠি যাব আকৌ তলত 2 স্কয়ার মানে কি পাম 4 পাম এটা কি পালো 5 into 1 ওপৰত কি হ'ব 5 তলত হ'ব 4 আকৌ 4 into 4 16 তলত কি হ'ব 3 আকৌ এইফালে আছে মাইনাস তলৰ পিনে যদি চাব যাও 4 আৰু 4 আমি হৰ হিচাপে কি পাম 4 এ পাম এই 4 এই 4 কেইবাৰ যাব এই 4 এই 4 যাব এবাৰ আৰু ওপৰত 1 আছে 1 গুণ কি যাব 1 এই 4 এই 4 এবাৰ যাব 3 গুণ ওপৰত কি হ'ব 3 আমি বাকিখিনি এইফালে কৰি লও এতিয়া অপৰৰ লাইনত যদি চাব যাও অপৰত কি আছে 4 আৰু 3 আছে গৰে 4 আৰু 3 যদি আমি লসাগু উলিয়াব যাও 3 ৰ 4 না যায় 4 ৰ 3 না যায় গটিকে দুয়োটা আমি কি কৰি দিম পূৰণ কৰি দেব অৰ্থাৎ হৰ হিচাপে কি বহিব 12 4 ৰে 12 কেইবাৰ যাব 4 ৰে 12 3 বাৰ যাব অপৰত কি আছে 5 আছে গটিকে অপৰত থকা লগটো আমাৰ পূৰণ হৈ যায় আমি জানো প্লাস আছে মাজত আকৌ চোৱা 3 ৰে 12 কেইবাৰ যাব 4 বাৰ যাব গলনে অপৰত যেটো আছে আমি সেইটো পূৰণ কৰি দিম আকৌ ইয়াত 1 আছে গটিকে এই 1 টোৰে ইয়াৰ তলেৰে একনে মানে কি আছে 1 এই 1 টোৰে এই 12 টো কিমান বাৰ যাব 12 বাৰ যাব আর অপৰত যেটো আছে সেইটো পূৰণ 1 আছে মানে 12 গুণ 12 হ'ব তলত থাকিল 3 1 কিমান থাকিল 4 আৰু তাৰ তলতো কি আছে 4 হলনে এতিয়া চোৱা 5 3 গুণ কিমান হ'ব 15 16 4 গুণ অৰ্থাৎ 16 into 4 64 minus 12 তলত কি আছে 12 আৰু 4 4 কাটা কাটি গল গলে কিমান থাকিব 1 এইটো আৰু লিখিব নালাগে এতিয়া চোৱা 15 আৰু 64 যোগ কৰা এইটো যোগ সংখ্যা গটিকে 5 4 কি হ'ব 9 6 plus 1 কিমান হ'ব 7 মাইনাস কিমান আছে 12 তলত কিমান আছে 12 এটা চোৱা 9 minus 2 is equal to 7 7 minus 1 is equal to 6 আৰু তলত আছে 12 এইটোৱে তোমালোকে কৰিবলগীয়া অংক কি দিছে ইয়াত cosec 30 degree plus cosec 60 degree plus cosec 90 degree by sec 0 degree plus sec 30 degree plus sec 60 degree এতিয়া চোৱা আমি মানবিলাক ডাইৰেক্টলি বহাই যাম cosec 30 degree ৰ মান আমি জানো 2 cosec 60 degree ৰ মান জানো 2 by √3 আকৌ cosec 90 degree ৰ মান জানো আমি 1 আকৌ sec 0 degree ৰ মান জানো আমি 1 sec 30 degree ৰ মান জানো আমি 2 by √3 আকৌ sec 0 degree ৰ মানটো বহালো sec 30 degree ৰ মান পালো এতিয়া sec 60 degree ৰ মান আমি কিমান পাম 2 পাম এতিয়া চাবলৈ যদি যাও অপৰৰ পিনৰখিনি আমি কৰি লও ইয়াত হৰটো কি হৈ যাব ইয়াৰ তলৰে একনে মানে এক আছে ইয়াৰ তলৰে একনে মানে ইয়াৰ আছে আৰু ইয়াত কি আছে √3 আছে গতিকে ইয়াৰ হৰ হিচাপে আমি √3 পাম ইয়াৰ তলৰে একনে মানে এক আছে নহয় একেৰে √3 বাদ যাব ওপৰৰ লগত দুইটো লগত পূৰণ কৰিলে আমি কি পাম 2√3 প্লাস √3 এবাৰ যাব 2 into 1 2 আকৌ ইয়াৰ তলৰে একনে নহয় মানে কি আছে এক আছে একেৰে √3 বাদ যাব √3 into 1 is equal to আমি কি পাম 2√3 পাম আৰু তলৰ লাইনটো চাবলৈ গলে ইয়াতো হৰ হিচাপে 1 1 আৰু √3 আছে গতিকে কি পাম হৰ √3 পাম এতিয়া চাবলৈ যাও এই 1 এৰে √3 বাদ যাব √3 into 1 is equal to কি হৈ যাব √3 প্লাস √3 এৰে √3 1 বাদ যাব 2 into 1 is equal to কি পাম 2 পাম এই 1 এৰে √3 বাদ যাব এই ওপৰত থকা 2 ৰ সৈতে পূৰণ কৰিলে 2√3 আমি পাই যাম এতিয়া চোৱা ওপৰত দুটা √3 আৰু এটা √3 কেইটা √3 হ'ব টোটেল তিনিটা √3 হ'ব প্লাস 2 তলত আছে √3 আকৌ তলৰ পিনে যদি আহো এতিয়া চোৱা দুটা √3 আৰু এটা √3 আমি কেইটা √3 পাম তিনিটা √3 পাম পামনে আকৌ এইটো আছে কি 2 আকৌ তল পিনে কি আছে √3 এই √3 আৰু এই √3 কেনসেল যোৱা বুলি ধৰা কাটি দিলো এটা বাকিখিনি এই পিনে আনো আমি কি পালো ওপৰত পালো 3√3 plus 2 আকৌ তল পিনেও পালো 3√3 plus 2 এটা তলৰ পিনে ওপৰৰ পিনে গোটেইখিনি আমি কি পালো সমান পালো গতিকে ইয়াৰ মান আমি কি পালো 1 তোমালোকে আজিৰ যেটো ক্লাস সেই ক্লাসটো তোমালোকে খুবই ভাল পালা আৰু সহজভাৱে বুজি পাইছা আৰু যদি ক্লাসটো ভাল পাইছা তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা লগতে কিবা সুধিব লগা থাকিলে মোক কমেন্ট সেকশনত গৈ সুধিবা মই তোমালোকক নজনা কিবা যদি আছে সেইখিনি মই ভালকৈ বুজাই শিকাই দিম